যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সমীপত কুশল কোঁৱৰ পথৰ বাকৰিত ৪১তম বৰ্ষ ৰঙালী বিহু উলহ মালহেৰে উদযাপন কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰঙালী বিহু উপলক্ষে প্ৰথমে পতাকা উত্তোলন, শ্বহীদ তৰ্পণ আৰু জ্যেষ্ঠজনক সন্মান আৰু সেৱা আগবঢ়ায়। বিয়লিলৈ অসমৰ বিভিন্ন প্ৰান্তৰ আৰু স্থানীয় বিহু শিল্পীৰ দল আমন্ত্ৰণ জনাই শিল্পীসকলক এখনি মঞ্চ প্ৰদান কৰাৰ লগতে ৰাইজে বিহু উপভোগ কৰে। অনুষ্ঠানটিত দেখা গ'ল অসমৰ বিভিন্ন জাতিৰ জনগোষ্ঠীয় বাৰেৰহণীয়া কৃষ্টি সংস্কৃতি আৰু লোক সংস্কৃতি লোকবাদ্য প্ৰদৰ্শন কৰিলে নৱপ্ৰজন্মৰ শিল্পীসকলে। যোগেদি সামাজিক মাধ্যমৰ যোগেদি সকলো ৰাইজলৈকে আপোনাৰ বিহু আপোনাৰ সকলোলৈকে ৰাইজৰ সকলো আপোনাৰ অসমীয়া জাতিৰ ধৰ্ম নিৰ্বিশেষে সকলোলৈকে আন্তৰিক অভিনন্দন জনাইছোঁ বিহুববীয়া। আৰু আমাৰ এই কুশল কোঁৱৰ পথ আপোনাৰ ৰঙালী বিহু আজি ৪১ বছৰ সম্পূৰ্ণ হৈছে আৰু ৪১ বছৰে এই মাটিতে আমি ইয়াতে এই ফিল্ডখনতে আমি বিহু পাতি আহিছোঁ। আজি আৰু ইয়াত পতা হৈছে আজি আপোনাৰ আজি তাৰিখত আৰু এতিয়া এই আমাৰ বিহু আপোনাৰ দল উঠিছে আমাৰ হেৰিত আপোনাৰ মঞ্চত এতিয়া বিহু গাবলৈ লৈছে আৰু আমাৰ সকলো ৰাইজলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে উপস্থিতি আজি আমাৰ এই বিহুখন ৰাতিপুৱা আপোনাৰ ৯ বজাৰ পৰাই আপোনাৰ আৰম্ভ হৈছে। ৯ বজাত পতাকা উত্তোলন কৰি তাৰপিছতে মঞ্চত হুঁচৰি প্ৰদৰ্শন এইখিনি হৈছে আৰু এতিয়া এটি বৰ সুন্দৰ আপোনাৰ সাতভনী নৃত্য ইয়াতে প্ৰদৰ্শন কৰা হ'ল। এইখিনি মানে সকলোৱে আনন্দ পাইছে, সকলোৱে ভাল পাইছে আৰু এতিয়া কৃষি বিশ্ববিদ্যালয় আপোনাৰ কলেজৰ আপোনাৰ ল'ৰা ছোৱালীয়ে বিহু নৃত্য দিব, এতিয়া বিহু হুঁচৰি গাব বিশেষকৈ আৰু অসমীয়া আমাৰ জাতিৰ এই আপোনাৰ যিটো আমাৰ মাদকতা আছে আমাৰ হুঁচৰি আৰু আমাৰ বিহুৰ যিটো আপোনাৰ হেৰি ইয়াৰ যোগেদি সকলো ৰাইজৰ আপোনাৰ জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজৰ আপোনাৰ ৰঙিয়াল হওক, সকলোৰে যাতে মিলা প্ৰীতিৰে এইদৰে আমি আপোনাৰ আনন্দ মনেৰে সকলোৰে যাতে বিহু পালন কৰিব পাৰোঁ আগলৈকে, এইখিনিকে মই আপোনাৰ খবৰ আপোনাৰ মিডিয়াৰ যোগেদিয়েই মই সকলোকে ধন্যবাদ জনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি প্ৰতিফলিত হ'ল কুশল কোঁৱৰ পথৰ বাকৰিত ৪১তম বৰ্ষ ৰঙালী বিহু উদযাপনস্থলীত। সমীপতে অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ এক গোটে মঞ্চত বিহু প্ৰদৰ্শন কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। ৪১তম বৰ্ষত ভৰি দিছে আৰু এয়া প্ৰচেষ্টা সফল হৈছে আমাৰ ককা তথা দেউতাহঁতৰ তেওঁলোকৰ প্ৰচেষ্টাত। আৰু এইখিনি সময়তে আমি গুৰুত্বটো বুজিব লাগিব, আমি যে নৱপ্ৰজন্ম, আমি যুৱ প্ৰজন্মই আগন্তুক দিনত আমাৰ ওপৰত যি ভাৰটো আহিবলগীয়া আছে, কাৰণ অসমীয়া জাতিটো আমি জীৱিত ৰাখিবলৈ নৱপ্ৰজন্মৰ এটি ডাঙৰ ভূমিকা আছে। সেয়েহে আমি সকলো নৱপ্ৰজন্মক এই উদযাপন সমিতিৰ তৰফৰ পৰা বহুতো আমি সুযোগ প্ৰদান কৰিছোঁ। নতুন নতুন হুঁচৰি দল আহিছে, নতুন নতুন ল'ৰা ছোৱালীয়ে স্থানীয় ল'ৰা ছোৱালীয়ে তেওঁলোকৰ যি সাংস্কৃতিক সৃষ্টিশীল নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু তেনেকৈ আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ। অসমবাসীলৈ আমাৰ এটা বাৰ্তা, নৱপ্ৰজন্মক আপোনালোকে সুবিধা দিয়ক আৰু নৱপ্ৰজন্মক মই অনুৰোধ জনাইছোঁ তেওঁলোকে অসমৰ সংস্কৃতিক তেওঁলোকে নিজৰ বুলি ভাবি তেওঁলোকে লওক আৰু অসমৰ বাবে কাম কৰি আগবাঢ়ি যাওক। এয়া মোৰ বক্তব্য। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।